এটা মেছেজ দিবৰ কাৰণে মই ব্লগটো বনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু মেছেজটো হ'ল আমাৰ মাৰ্ঘেৰিটা তল বজাৰ, মানে মাৰ্ঘেৰিটা আমাৰ গোটেই মাৰ্কেটখন আমাৰ খোলা থাকিব। বুধবাৰ দিন বন্ধ থাকে, এতিয়াৰ পৰা বুধবাৰ খোলা আছে, যোৱা বুধবাৰৰ পৰা খোলা আছে, আজিও খোলা আছে। আপোনালোকে আহিব পাৰিব। সকলো আমি মাৰ্ঘেৰিটাৰ বাসী দোকানী সকলোৱে আপোনালোকক আমি মই আহি পালোহি দোকান। আহকচোন, আজি বুধবাৰ মাৰ্কেট কেনেকৈ খুলিছে তাকে দেখাওঁ আপোনালোকক। এখন আমাৰ দোকানখন সম্পূৰ্ণ খোলা হৈ গ'ল। এয়া দেখাইছোঁ আমাৰ মাৰ্কেট। এয়া চাওক, এয়া ভাইটি দোকানো খোলা আছে। ৱেলকাম জনোৱা দৰ্শকক বুধবাৰৰ কাৰণে। আমাৰ পাৰাপক্ষত বুধবাৰ বিহুলৈকে দোকান খোলা থাকিব। একেবাৰে বিহুৰ পাছতে সকলো আহিব। এয়া চাওক, তেওঁলোক সকলো ব্যস্ত হৈ আছে। এয়া মাৰ্কেট খোলা, সম্পূৰ্ণ মাৰ্কেট খোলা আছে। আপোনালোক সকলো আহিব। এখন ডিমানৰ দোকান, ইয়াৰ দোকানটো বৰ ধুনীয়া কালেকশ্যন আছে, মই দেখাম। ডিমান দৰ্শকক ৱেলকাম জনোৱা। এই বুধবাৰৰ পৰা লৈ পিনে আপোনাৰ বিহুলৈকে মানে বুধবাৰলৈকে আমাক সকলো মাৰ্ঘেৰিটাৰ বাকী সকলো দোকানীয়ে দৰ্শক আমি মষ্ট ৱেলকাম জনাইছোঁ। এয়া দেখাব লৈছোঁ, মাৰ্কেট পূৰা খোলা আছে, আপোনালোক সকলো আহিব পাৰিব। এয়া চাওক, প্ৰতি বুধবাৰে খোলা থাকিব। এইখিনিয়ে মাত্ৰ দেখাই দিছোঁ, বেছি লংকৈ দেখাব নোৱাৰোঁ, অকণমান অসুবিধা হ'ব। এয়া চাওক, আহিব দেই সকলো, বাই বাই।